নমস্কাৰ বন্ধুসকল, মোৰ চেলেঞ্জটো হ'ল যে মই 1 বছৰত লিখাপঢ়াৰ লগতে 5 লাখ টকা ইনকাম কৰিম। তাৰে আজি কেই নম্বৰ দিন নাজানো। সেইকাৰণে মই পুৱাই বাইকটো লৈ গুচি যাম বজাৰত কিছু হাঁহৰ দানা আনিবলৈ। কাৰণ মই এজন বেপাৰীক 100 হাঁহৰ পোৱালিৰ অৰ্ডাৰ দিছোঁ। সি কালি বা পৰহি দি দিব বুলি কৈছে। সেইকাৰণে মই বজাৰত যাম হাঁহৰ পোৱালিৰ কাৰণে দানা আনিবলৈ আৰু ঔষধকেইটা আনিবলৈ। মই প্ৰথমতে ঔষধৰ দোকানত যাম আৰু কিছুমান ঔষধ লৈ ল'ম, যেনে এণ্টিবায়'টিক, ভিটামিন আৰু এইবিলাকতো লাগতিয়াল বস্তু, এইবিলাক লাগিবই। আৰু 25 কেজিমান প্ৰি ষ্টাৰ্টাৰ দানা লৈ যাম সৰু পোৱালিৰ কাৰণে, যিহেতু সৰু পোৱালি প্ৰি ষ্টাৰ্টাৰ লৈ যাব লাগিব। 1 বছৰত 50 কেজিমান থাকে, মই 50 কেজি নালাগে, যিহেতু 100 হাঁহৰ পোৱালি মোৰ 25 কেজি হ'লে হৈ যাব। সেইকাৰণে মই 25 কেজি দানা লৈ তাৰপিছত ঘৰত গুচি যাম। আৰু মই কি ঔষধ লৈছোঁ পিছৰ ভিডিঅ'টোত ভালকৈ আপোনালোকক দেখাই দিম। আপোনালোকৰ লগতে থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি। আৰু কোনোবাই যদি হাঁহৰ পোৱালি পুহিম বুলি ভাবে, তেনেহ'লে মই কি কৰোঁ সেইমতে আপোনালোকে কৰিব পাৰে। মোৰ এক্সপিৰিয়েঞ্চ আছে, অলপ এক্সপিৰিয়েঞ্চ আছে, বেছি নাই। আৰু মোৰ ভুল ভ্ৰান্তি হ'লে আপোনালোকে কমেণ্টত কৈ দিব কিবা ভুল হৈছে নেকি। তাৰপিছত মই দানাখিনি লৈ আহি ঘৰত গুচি আহিলোঁ। যিহেতু অহাকালি মোৰ হাঁহ পোৱালিকেইটা দিব বুলি কৈছে বেপাৰীয়ে, সেইকাৰণে মই হাঁহৰ বৰ্ডিং কৰাৰ কাৰণে ঠাইখিনি ভালকৈ প্ৰস্তুত কৰিব লাগিব। সেইকাৰণে মই হাঁহৰ বৰ্ডিঙৰ কাৰণে ইমানখিনি ঠাই বাছি লৈছোঁ। ইয়াতে মই হাঁহৰ পোৱালিকেইটা বৰ্ডিং কৰিম, মানে 10 দিনলৈকে ইয়াতে ৰাখিম, তাৰপিছত আৰু বেলেগ ঠাইত লৈ যাম। আৰু এইটো চাওক, এইটো মোৰ বিচনা, মই ইয়াতে থাকিম আৰু ইয়াতে হাঁহৰ পোৱালিকেইটা থাকিব। অলপ গোন্ধ আহিব, যদিও অসুবিধা নাই, যিহেতু চেলেঞ্জ লৈছোঁ কৰিবতো লাগিবই, একো অসুবিধা নাই। আৰু মই কি ঔষধ আনিছোঁ কালি আপোনালোকক ভালকৈ দেখাই দিম। আৰু মই হাঁহৰ পোৱালিকেইটাক প্ৰথম দিনৰ পৰা একেবাৰে বিক্ৰী কৰালৈকে মই কি দানা দিওঁ, কি ঔষধ দিওঁ, সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ধন্যবাদ। আৰু তাৰে মাজতে মোৰ কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে কমেণ্টত জনাই দিব যে এইটো কৰিব নালাগে, এইটো কৰিও, এইটো কৰা ভাইটি, আপোনালোকে দাদা স্বৰূপে বা ভাইটি স্বৰূপে মোক সহায় কৰিব পাৰে। ধন্যবাদ।